আজি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষকৰ লগতে ডিমৰীয়া সমজিলা আয়ুক্ত আৰু সোণাপুৰ চক্ৰ বিষয়াক নিউ চিটি ধাবাই অবৈধভাৱে সুৰা বিক্ৰী কৰি থকা কাৰ্য বন্ধ সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অতি শীঘ্ৰেই তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হয়। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। হয়, আজি আমি কামৰূপ মহানগৰ জিলাৰ যি ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজৰ বিষয়া আছে আমি তেখেতক লগ কৰোঁ আৰু লগ কৰি আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিউ চিটি ধাবা আৰু ৰিজৰ্টে কেনেকৈ অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাইছে তাৰ বিপক্ষে আমি এখন স্মাৰক পত্ৰ তেখেতক প্ৰদান কৰোঁ আৰু নিউ চিটি আমি জানিব পৰা মতে যে আজি তেখেতসকলৰ তথ্য মতে আমি জানিব পাৰিছোঁ যে নিউ চিটি ধাবাই IMSL অনশ্বপৰহে লাইচেঞ্চ পাইছে। IMSL অনশ্বপৰ লাইচেঞ্চ মানে বাৰ লাইচেঞ্চ আৰু সেই বাৰ লাইচেঞ্চ তেখেতসকলৰ ধাবাৰ ভিতৰতে বা তেখেতসকলৰ যি বাৰ আছে সেই বাৰৰ ভিতৰতে তেখেতসকলে সুৰাপান কৰিব দিয়ে পাৰ্মিশ্যন আছে, কিন্তু তেখেতসকলে সেয়া নকৰি তেখেতসকলৰ যি বাৰ আছে সেই বাৰত কোনো ধৰণৰ ঠাই নিদি তেখেতসকলে সেই বাৰত বহিবৰ বাবে এক্সট্ৰা পইচা লোৱাৰ অভিযোগ আছে আৰু তেখেতসকলে সেইবোৰ বুদ্ধি কৰি তেখেতসকলে অবৈধভাৱে সুৰা বটল আৰু কাৰ্টুন হিচাপে সোণাপুৰৰ মাৰ্কেটত বা ডিমৰীয়াৰ যি মাৰ্কেট আছে সেই ডিমৰীয়াৰ মাৰ্কেটত তেখেতসকলে ব্যৱসায় চলাই আহিছে। এই ব্যৱসায় অতি সোনকালে বন্ধ কৰিব লাগে। আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যাতে এই ব্যৱসায় অতি সোনকালে বন্ধ হয়। হয়, আৰু এটা কথা ক'ব লাগিব যে নিউ চিটি ধাবাই যেনেকৈ অবৈধভাৱে সুৰা বটল আৰু কাৰ্টুন হিচাপত সোণাপুৰ বা ডিমৰীয়াৰ সমগ্ৰ ডিমৰীয়াতে যি সৰু সৰু দোকান আছে, পাণ দোকান আছে, ঘড়ীৰ দোকান আছে বা কাপোৰৰ দোকানত তেখেতসকলে যেনেকৈ টেম্পু, বাইক, স্কুটিৰ ভিতৰত যেনেকৈ তেখেতসকলে অবৈধভাৱে সুৰা বেছি আছে সেই ব্যৱস্থা তেখেতসকলে বন্ধ কৰে আৰু আমি ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ তথা আমাৰ ডিমৰীয়া সমজিলাৰ যি এক্সাইজ ডিপাৰ্টমেণ্ট আছে সেই এক্সাইজ ডিপাৰ্টমেণ্টক আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে নিউ চিটি ধাবা আৰু নিউ চিটি ৰিজৰ্টৰ যি IMSL অঞ্চল আছে অঞ্চলৰ যি লাইচেঞ্চ সেই লাইচেঞ্চৰ ওপৰত অতি শীঘ্ৰে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু তেখেতসকলে যি এই লাইচেঞ্চ সেই লাইচেঞ্চ তেখেতসকলৰ যাতে বন্ধ কৰি দিয়া হয় তাৰ বাবে আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Solo